অনুশীলনী R6 1 নম্বৰ প্ৰশ্নটো আছে এটা আয়তৰ দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা এটা আয়তৰ দিক মানে L ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ আৰু প্ৰস্থ B ৰ মান দিয়া আছে 4 সেন্টিমিটাৰ হলে আমি আয়তৰ পৰিসীমা আৰু আয়তৰ কালি নিৰ্ণয় কৰিব লাগে তো এনেকুৱা দিয়া আছে তো আয়ত এটা এটো মান দিয়া আছে L ৰ মান দিয়া আছে 12 সেন্টিমিটার আৰু প্ৰস্থ মান দিয়া আছে 4 সেন্টিমিটার আমি লিখিম দিয়া আছে আয়তটোৰ দিক L সমান দিয়া আছে 12 সেন্টিমিটার আৰু আয়তটোৰ প্ৰস্থ B ৰ মান দিয়া আছে 4 সেন্টিমিটার আয়তৰ দিগৰ মান পালো আৰু প্ৰস্থ মান পালো এতিয়া আমি আয়তৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিম ইয়াৰ পৰা এতেকে আয়তৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰ আছিল 2 * দিগ যোগ প্ৰস্থ 2 * দিগক আমি L এৰে বুজাও আৰু প্ৰস্থ B আমি মান বহুৱাই দিম 2 * L ৰ মান পাইছো আমি 12 দিয়া আছে 12 আৰু B ৰ মান দিয়া আছে 4 2 * ব্ৰেকেট মানে পূৰণ হৈ আছে 12 ৰ লগত 4 যোগ কৰিলে পাম আমি 16 তে 2 * 16 কৰিলে পাম আমি 32 সেন্টিমিটার আয়তৰ পৰিসীমা পালো আমি 32 সেন্টিমিটার এটা আয়তৰ কালি নিৰ্ণয় কৰিব লাগিব এতেকে আয়তৰ কালিৰ সূত্ৰ আছিল আমাৰ দিক পূৰণ প্ৰস্থ দিক আমি L এৰে বুজাও L * B আয়তৰ কালিৰ সূত্ৰ হল দিক পূৰণ প্ৰস্থ দিগক L এৰে বুজোৱা হয় আৰু প্ৰস্থ B এৰে বুজোৱা হয় তে L ৰ মান পাইছো আমি কিমান 12 আৰু B ৰ মান পাইছো 4 * 12 কৰিলে পাম আমি 48 আয়তৰ কালি নিৰ্ণয় কৰিব দিছে ইয়াৰ একক হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ আমি আয়তৰ পৰিসীমাও পালো 32 সেন্টিমিটার আৰু আয়তৰ কালি পালো 48 বৰ্গ সেন্টিমিটার এটো হল 1 নম্বৰৰ এনসার 2 নম্বৰ প্ৰশ্নত আছে এটা আয়তৰ প্ৰস্থ 5 সেন্টিমিটাৰ আৰু দিক প্ৰস্থৰ 3 গুণ আয়তৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা এত কি কৈছে চাই লোৱা যে এটা আয়তৰ প্ৰস্থ দিয়া আছে 5 সেন্টিমিটাৰ আৰু দিক প্ৰস্থৰ 3 গুণ তাৰ মানে প্ৰস্থ যিমান দিয়া আছে দিগৰ মান এই প্ৰস্থৰ 3 গুণ হ'ব এতিয়া প্ৰস্থ 5 সেন্টিমিটাৰ হলে দিক কিমান হ'ব 15 সেন্টিমিটাৰ হ'ব আমি লিখিম দিয়া আছে আয়তৰ প্ৰস্থ 2 B ৰে বুজোৱা হয় 5 সেন্টিমিটার আয়তৰ দিক L এৰে বুজোৱা হয় দিক হৈছে প্ৰস্থৰ 3 গুণ তাৰ মানে 5 ৰ লগত 3 পূৰণ কৰিব লাগিব প্ৰস্থ 5 সেন্টিমিটাৰ আছে আৰু
দিক হ'ব প্ৰস্থৰ 3 গুণ তাৰমানে 3 × 5 কৰিলে কিমান হ'ব 15 সেন্টিমিটাৰ এতিয়া দিক পালো আৰু প্ৰস্থ পালো এটা আয়তৰ পৰিসীমা আমি নিৰ্ণয় কৰিব পাৰিম এতেকে আয়তৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰ আছিল আমাৰ 2 * দিক যোগ প্ৰস্থ 2 * দিগক L ৰে বুজোৱা হয় আৰু প্ৰস্থ B ৰে বুজোৱা হয় আমি লিখিলো 2 * দিক L + B মান বহুৱাই দিম 2 * L ৰ মান পালো 15 + B ৰ মান পাইছো 5 2 ব্ৰেকেট মানে পূৰণ 15 লগত 5 যোগ কৰিলে পাম আমি 20 তে 20 লগত 2 পূৰণ কৰিলে পাম আমি 40 তাইতৰ পৰিসীমা পালো 40 সেন্টিমিটাৰ পৰিসীমা কৈছে একক হ'ব সেন্টিমিটাৰ আৰু কালি নিৰ্ণয় কৰিব দিছে এতেকে আয়তৰ কালি আয়তৰ কালিৰ সূত্ৰ আছিল দিক পূৰণ প্ৰস্থ দিগক L ৰে বুজোৱা হয় আৰু প্ৰস্থ B ৰে বুজোৱা হয় L ৰ মান পাইছো 15 * B ৰ মান পাইছো 5 5 * 15 কৰিলে পাম আমি 75 আয়তৰ কালিৰ কথা কৈছে একক হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো হল 2 নম্বৰৰ এনসার 3 নম্বৰ প্ৰশ্নটো আছে 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিওৱা আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু কি থাকে সমান থাকে তো এটা বৰ্গ ধৰিলো বৰ্গৰ আটাইকেইটা বাহু কি থাকে সমান এইটো 7 সেন্টিমিটাৰ এইটো 7 সেন্টিমিটাৰ এইটো 7 সেন্টিমিটাৰ হলে এইটো 7 সেন্টিমিটাৰ হ'ব এইটো কৈছে 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি নিৰ্ণয় কৰিব লাগে বৰ্গৰ আটাইকেইটা বাহু কি থাকে সমান থাকে আমি লিখিম দিয়া আছে বৰ্গ বাহুৰ যোগ বৰ্গৰ বাহুৰ যোগ সমান 7 সেন্টিমিটাৰ তে বৰ্গৰ কালি বৰ্গৰ কালিৰ সূত্ৰ আছিল বাহু ইনটু বাহু পূৰণ বাহু বৰ্গৰ কালিৰ সূত্ৰ হল বাহু পূৰণ বাহু তো আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু কি থাকে সমান থাকে তো এটা 7 সেন্টিমিটাৰ হলে আৰু যিমান আছে সব 7 সেন্টিমিটাৰ হ'ব এটা এটা বাহু মান পালো 7 আনটো কিমান হ'ব 7 7 * 7 কৰিলে পাম আমি 49 এটো কালিৰ কথা কৈছে একক হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো হল 3 নম্বৰৰ এনসার 4 নম্বৰ প্ৰশ্নটো আছে এটা সামান্তৰিকৰ বাহু এটাৰ যোগ 6 সেন্টিমিটাৰ যদি এটা বাহু সাপেক্ষে সামান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি কিমান হ'ব এটা সামান্তৰিকৰ বাহু এটাৰ যোগ 6 সেন্টিমিটাৰ মানে ভূমিৰ মান দিয়া আছে 6 সেন্টিমিটাৰ ভূমিক B ৰে বুজোৱা হয় B ৰ মান দিয়া আছে 6 সেন্টিমিটাৰ আৰু উচ্চতা H ৰে বুজোৱা হয় মানে হাইট ইয়াৰ মান দিয়া আছে 3 সেন্টিমিটাৰ আমি লিখিলম দিয়া আছে ভূমি B ৰে বুজোৱা হয় B মান দিয়া আছে 6 সেন্টিমিটাৰ আৰু উচ্চতা H মান দিয়া আছে 3 সেন্টিমিটাৰ তে সামান্তৰিকৰ কালি কি আছিল
সূত্ৰ ভূমি ইনটু উচ্চতা সূত্ৰ লিখিলে আমি এটাকে সামান্তৰিকটোৰ কালি সামান্তৰিকৰ কালি সূত্ৰ আছিল ভূমি পূৰণ উচ্চতা ভূমিক বিৰে বুজোৱা হয় বি ইনটু উচ্চতা এইচ তে বিৰ মান আছে 6 ইনটু এইচৰ মান আছে 3 6 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 18 এটো সামান্তৰিকৰ কালি কথা কৈছে একক হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো হল 4 নম্বৰৰ এনসাৰ 5 নম্বৰ প্ৰশ্নটো আছে এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 সেন্টিমিটাৰ আৰু ইয়াৰ সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ হলে সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰা আমাৰ প্ৰশ্নটোত সামান্তৰিকৰ কালি নিৰ্ণয় কৰিব দিছে মই এটো এটা সামান্তৰিক আঁকিলো এই সামান্তৰিকৰ এই কৰ্ণডালৰ মান দিয়া আছে 8 সেন্টিমিটাৰ এই কৰ্ণডালৰ মান দিয়া আছে 8 সেন্টিমিটাৰ আৰু এই ভূমি দিয়া আছে 4 সেন্টিমিটাৰ আৰু এটো দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া আমাৰ সামান্তৰিকৰ কালি নিৰ্ণয় কৰিব দিছে আমি যদি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰো এতিয়া এই ত্ৰিভুজটোৰ কালি যিমান হ'ব এই ত্ৰিভুজটোৰ কালি একে হ'ব এতিয়া এই দুটা ত্ৰিভুজৰ কালি আমি যোগ কৰি দিলেও সামান্তৰিকৰ কালি পাম নাইবা এই ত্ৰিভুজৰ কালি আমি উলিয়াম ইয়াৰ লগত 2 এটা পূৰণ কৰি দিলেও এই সামান্তৰিকৰ কালি পাই যাম আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা ত্ৰিভুজটোৰ ভূমি আমি লিখিলাম ত্ৰিভুজটোৰ ভূমি কিমান হ'ব এইটো 8 সেন্টিমিটাৰ আৰু উচ্চতা সমান দিয়া আছে 4 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি সূত্ৰটো আমি লিখিলাম তেকে ত্ৰিভুজৰ কালি ত্ৰিভুজটোৰ কালি সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু ভূমিৰ মান পাইছো আমি 8 আৰু উচ্চতা আছে 4 দে 2 4 কটাকটি কৰিব পাৰি দুবাৰ যাব 2 into 8 কৰিলে পাম আমি 16 বৰ্গ সেন্টিমিটাৰ আমি এটা ত্ৰিভুজৰ কালি পালো এই ত্ৰিভুজৰ কালি পালো আমি 16 বৰ্গ সেন্টিমিটাৰ এটা এই ত্ৰিভুজটোৰ কালি হ'ব 16 বৰ্গ সেন্টিমিটাৰ এটা দুটা কালি আমি যোগ কৰি দিলে সামান্তৰিকৰ কালি পাই যাম নাইবা এই 16 ৰ লগত 2 পূৰণ কৰিলে আমি সামান্তৰিকৰ কালি পাই যাম এতেকে সামান্তৰিকটোৰ কালি এটা আমাৰ সামান্তৰিকৰ কালি উলিয়াব দিছে তে 2 into 16 এটা ত্ৰিভুজৰ কালি আমি 16 পাইছো তো এটো 16 হ'ব এখানে 2 into কৈ দিছো সেন্টিমিটাৰ স্কয়াৰ 2 into 16 কৰিলে পাম আমি 32 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো হল 5 নম্বৰৰ এনসাৰ